নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত অষ্টম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ চেপ্টাৰ নম্বৰ 2 অনুশীলনী 2.2 আৰু কেইটামান অংক লৈ আহিছো আমি এতিয়া আজিৰ ভিডিঅ' আৰম্ভ কৰিম কোৱেশ্চন নম্বৰ 6 টোৰ জৰিয়তে কোৱেশ্চন নম্বৰ 6 টো তোমালোকে কিতাপত চোৱা যে এটা বিষমবাহু ত্ৰিভুজ কাক বোলে জানা যি ত্ৰিভুজৰ আটাইকেইটা বাহুৰ মান বেলেগ বেলেগ হয় আটাইকেইটা বাহু জোখটো বেলেগ বেলেগ হেতুই হৈছে বিষমবাহু ত্ৰিভুজ তেনেকুৱা ত্ৰিভুজ এটাৰ প্ৰথম বাহুটো তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি বুলি কৈছে প্ৰথম বাহুটো তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি আৰু দ্বিতীয় বাহুটো তৃতীয় বাহুৰ দুগুণতকৈ 5 সেন্টিমিটাৰ কম এতিয়া কৈছে ত্ৰিভুজটোৰ পৰিসীমা যদি 29 সেন্টিমিটাৰ হয় তেনেহলে তিনিওডাল বাহুৰ যোগ উলিওৱা এই তিনিওডাল বাহুৰ যোগ উলিয়াবলৈ হলে এটা কেইটামান শৰ্ত দিছে চোৱা প্ৰথমটো তৃতীয়টোতকৈ 2 বেছি দ্বিতীয়টো আকৌ তৃতীয় বাহুৰ দুগুণতকৈ 5 কম মন কৰা প্ৰথম বাহুটো তৃতীয় বাহুৰ সাপেক্ষে এটা কন্ডিশনত কৈছে আৰু দ্বিতীয় বাহুটো তৃতীয় বাহুৰ সাপেক্ষে এটা কন্ডিশন দিয়া আছে গতিকে প্ৰথম বাহুটো তৃতীয় বাহুৰ লগত এটা সম্পৰ্ক আৰু দ্বিতীয় বাহুটোকো তৃতীয়টোৰ লগত এটা সম্পৰ্কত দিছে গতিকে আমি কি কৰিম এই তৃতীয় যেটো বাহু আছে সেই তৃতীয় বাহুটোক আমি x সেন্টিমিটাৰ বুলি ধৰি লম বুজি পালানে কিয় ধৰিম কাৰণ প্ৰথমটো তৃতীয় বাহুৰ সহায় লৈ প্লাই কৈছে দ্বিতীয় বাহুটোৰ কথাও তৃতীয় বাহুৰ সহায় লৈ প্লাই কৈছে গতিকে আমি তৃতীয় বাহুটোত x সেন্টিমিটাৰ বুলি ধৰি লম তেতিয়া চোৱা তৃতীয় বাহুটো যদি x সেন্টিমিটাৰ হয় প্ৰথমটো কি কৈছে তৃতীয়তকৈ 2 বেছি বুলি কৈছে নাই তাৰ মানে x তকৈ 2 বেছি x তকৈ 2 বেছি মানে কি x + 2 সেন্টিমিটাৰ কোন প্ৰথম বাহুটো দ্বিতীয় বাহুটো কি কৈছে তৃতীয় বাহুৰ দুগুণতকৈ তৃতীয় বাহুটো কি লৈছিলো x লৈছিলো x ৰ দুগুণতকৈ মানে twice x তকৈ 5 কম মানে কি বিয়োগ হয় সো twice x - 5 কোন হ'ব তৃতীয় বাহুটো গতিকে আমি বাহু তিনটা পাই গলো ত্ৰিভুজটোৰ পৰিসীমাটো 29 সেন্টিমিটাৰ হৈছে এই যেটো লাইন আছে এই লাইনটোত আমি সমীকৰণটো বনাম ত্ৰিভুজৰ পৰিসীমা সূত্ৰটো কি বাহু তিনিটাৰ যোগফল ওই বাহু তিনটাক যোগ কৰি ইকুৱেল টু 29 দি দিলে আমাৰ হৈ যাব হেতু সমীকৰণটো এতিয়া চাও হা মই অংকটো কৰি থৈছো তোমালোকক বুজাই যাম এটো চোৱা মই বিষমবাহু ত্ৰিভুজটো তৃতীয় বাহুটো x লৈ লৈছো x সেন্টিমিটাৰ আহিছে আৰু প্ৰথম বাহুটো তৃতীয় বাহুটোতকৈ 2 বেছি বুলি কৈছিলে গতিকে x + 2 আহিছে দ্বিতীয় বাহুটো কি কৈছে তৃতীয় বাহুৰ দুগুণতকৈ 5 কম সো twice x - 5 আহিছে আমাক কৈছিলে যে ত্ৰিভুজটোৰ পৰিসীমা 29 সেন্টিমিটাৰ এতিয়া হেল লিখি লৈ 29 সেন্টিমিটাৰ ত্ৰিভুজৰ পৰিসীমা বাহু তিনটাৰ যোগফল চোৱা তোমাৰ প্ৰথম বাহু দ্বিতীয় বাহু আৰু তৃতীয় বাহু এই তিনটা ইকুৱেল টু 29 ব্ৰেকেটটো উঠাই দিলো সিম্বল চেঞ্জ নাই হোৱা কাৰণ প্লাস আছে ন প্লাসে প্লাসে প্লাস প্লাসে মাইনাসে মাইনাস এতিয়া সহ সদৃশ পদ হিচাপে x আছে twice x আছে আৰু x আছে x ৰ লগত twice x যোগ কৰিলে কি হয় x + twice x + x এই গিটা আমি যোগ কৰিব লাগিব x ৰ লগত twice x যোগ কৰিলে কি হয় thrice x ৰ লগত আকৌ এটা x যোগ কৰিলো কিমান হ'ব 4x মই গটিকে x এ twice x আৰু x এ এই তিনটা বস্তু যোগ কৰি আমি কি পালো 4x পালো তাৰ পিছতে 2 - 5 2 - 5 মানে কি হয় -3 নহয় জানো সো হে কাৰণে 4x - 3 = 29 লিখিছো এতিয়া সমীকৰণ সমাধান কৰিবলৈ হলে x টো ইয়াত ৰাখি বাকি সকলোখিনি মই হিফালে নিব লাগিব গতিকে আগধৰি কাক নিম 3 টোক নিম মাইনাস আছে হিফালে গলো প্লাস হল 29 + 3 সো 4x = 29 * 3 = 32 হল আৰু 4 টো x ৰ লগত কি হৈ আছে পূৰণ হৈ আছে হিফালে গলত কি হৈ যাব হৰণ হৈ যাব সো x = 4 * 8 * 32 সো x ৰ ভ্যালু পালো 8 এটা আমাক কদিছিলে বাহু তিনটা কি এই যে ধৰা হলত যি কিটা বস্তু মই দি থোৱা আছে সেই কিটাৰ ঠাইত মই x ৰ ঠাইত কি বহাম এই 8 ভ্যালুটো বহাই দিম সো সেই কাৰণে লিখিছো এটাকে তৃতীয় বাহুটো কি আছিল x আছিল সো 8 সেন্টিমিটাৰ প্ৰথম বাহুটো কি আছিল x + 2 আছিল সো x ৰ জায়গা 8 বহাইছো 8 2 10 সেন্টিমিটাৰ দ্বিতীয় বাহুটো কি আছিল twice x - 5 আছিল সো x ৰ ঠাইত 8 বহাইছো 8 2 16 বিয়োগ 5 16 5 গল 11 সেন্টিমিটাৰ গতিকে আমাৰ বিষমবাহু ত্ৰিভুজটোৰ বাহু তিনটা কি হৈ গল 8 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ আৰু 11 সেন্টিমিটাৰ হৈ গল ভিডিওটা আকৌ ৰিৱাইন্ড কৰি চাবা তোমালোকে যদি বুজি নোপোৱা বুজি পাবা বৰ টান অংক নহয় এবাৰ আহো কোৱেশ্চন নম্বৰ 7 তোলে প্ৰশ্নটো ভালকে চোৱা এটা সংখ্যাৰ 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান হয় লাইনটো অকন জটিল আকৌ বা পঢ়িছো এটা সংখ্যাৰ 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান সংখ্যাটো উলিওৱা এই যে সংখ্যাটোৰ কথা কৈছে সেই সংখ্যাটো মই x বুলি ধৰি লম সেই এটা সংখ্যাৰ হেটা মানে x সংখ্যাটোৰ 6 গুণ মানে কিমান হ'ল 6x টো কি বুলি কৈছে সংখ্যাটোৰ লগত সংখ্যাটো কি লৈছিল x লৈছিল x ৰ লগত 12 যোগ কৰি x ৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান অংকটো মই তোমালোকক দেখুৱাই দিছো চোৱা এইটো হৈ গল আমাৰ অংকটো মই কি কৰিলো
সংখ্যাটো x বুলি ধৰিলো এতিয়া কৈছে সংখ্যাটোৰ তোমালোকে কিতাপখন চাই যাবা সংখ্যাৰ 6 গুণ সংখ্যাটোৰ 6 গুণ মানে কি হ'ব 6x টো এটো কাৰ লগত সমান বুলি কৈছে যে সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলটোৰ 3 গুণৰ সমান বুলি কৈছে তাৰমানে এই সংখ্যাটোৰ 6 গুণটো কাৰ সৈতে সমান সেই সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যেটো যোগফল তাৰ লগত 3 পূৰণ কৰিলে এই 6 গুণৰ সৈতে সমান হৈ যায় সেই কাৰণে মই লিখিছো 6x = 3 * x + 12 হৈ গল এটা সমীকৰণ সমাধান বিতৰণ বিধি 3x + বাতি 3 বাৰং 36 3x টো এফালে আনিলো 36 থাকি গল 6x ৰ পৰা 3x গলে 3x থাকে = 36 3 টো x ৰ লগত পূৰণ হৈ আছে এফালে আহিলো তো হৰণ হৈ গল 3 বাৰং 36 গতিকে আমাৰ নিৰ্ণয় সংখ্যাটো হৈ গল 12 বুজি পালানে লাইনবোৰ অকমান জটিল হয় অকমান বুজি চাবলৈ চাবা সংখ্যাটো 6 গুণ মানে 6x আকৌ সেই সংখ্যাটোকে তাৰমানে 6x ক নহয় আকৌ x ক x ৰ লগত 12 যোগ কৰিলে পোৱা যোগফল 3 গুণৰ সমান বুলি কৈছিলে সেই কাৰণে আমাৰ সমীকৰণটো আমি এনে কৈ লিখিছো হৈ গল এবাৰ আহো কোৱেশ্চন নম্বৰ 8 টোলে কোৱেশ্চন নম্বৰ 8 টো চোৱা মই কিতাপখন আনি দিছো ওচৰলে তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 45 ক্ৰমিক স্বাভাৱিক সংখ্যা কোনবোৰ ধৰা এক পৰা স্বাভাৱিক সংখ্যা ষ্টাৰ্ট হোৱা নাই জানো 1 2 3 ক্ৰমিক স্বাভাৱিক সংখ্যা আকৌ 3 4 5 সেইকেইটা ক্ৰমিক স্বাভাৱিক সংখ্যা 11 12 13 20 21 22 ক্ৰমিক স্বাভাৱিক সংখ্যা তেনেকুৱা যিকোনো ক্ৰমিক স্বাভাৱিক সংখ্যা তিনিটাৰ যোগ কৰিলে 45 ওলাই বুলি কৈছে আমাক সুধিছে সংখ্যা কেইটা কি কি হয়নে বাৰু এটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত আমি কেনেকৈ ধৰিব লাগিব ভালকৈ চাই লোৱা মই অংককেইটা কৰি থৈছো মই কি লিখিছো চোৱাচোন প্ৰথম ক্ৰমিক স্বাভাৱিক সংখ্যাটো x লৈছো কাৰণ নাজানো নহয় কোপা ষ্টাৰ্ট হ'ব ষ্টাৰ্টিংটো মই x বুলি ললো তাৰ পিছত লৈছো x + 1 আৰু x + 2 কেলে এনেকৈ ললো তোমালোকে এটা কথা মন কৰা যেনিবা 1 2 3 এই তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যা নহয় জানো 1 ৰ লগত 2 টোৰ সম্পৰ্ক কি 1 + 1 সেই 1 টোৰ লগত 3 সম্পৰ্ক কি 1 + 2 নহয় জানো গতিকে মই বলানে তাৰমানে এটো যদি x হয় 2 টো কি বুলি কম x + 1 বুলি কম 3 টো কি বুলি কম x + 2 বুলি কম নহয় নে বাৰু সেই কাৰণে ক্ৰমিক স্বাভাৱিক সংখ্যা ধৰিলে এনেকৈ তোমালোকে x + 1 x + 2 x + 3 ডট ডট এনেকৈ যিমান লাগে সিমান ধৰি ল'ব পাৰা এতিয়া যেহেতু আমাক তিনিটা কৈছে গতিকে আমি কি কৰিছো x + 1 আৰু x + 2 লৈছো হল তিনিটা যোগ কৰিলে আমাক যোগফলটো কিমান কৈছিলে 45 কৈছিলে হলনে ব্ৰেকেট উঠাই দিলো এতিয়া সদৃশ পদ আহি গল x x x তিনটা x so 3x plus 1 + 2 = 3 45 এতিয়া আকৌ সমীকৰণ সমাধান 3 সিফালে নিম 45 - 3 কিমান হ'ব 42 এফালে আসলে 3x x ৰ সহগ 3 টো x ৰ লগত পূৰণ হৈ আছে সিফালে গ'ল হৰণ 3 14 42 হলনে এতিয়া আমাক ক্ৰমিক স্বাভাৱিক সংখ্যা তিনটা কৈছিলে এই x ৰ যেটো ভ্যালু আছে 14 প্ৰত্যেকটো জায়গাটা 14 বহাই দিম সেই কাৰণে মই হিপিঠিত লিখিছো চোৱা প্ৰথম ক্ৰমিক স্বাভাৱিক নিৰ্ণয় সংখ্যাকেইটা কি কি x আছিলে x মানে 14 পালো ইটো কি আছিলে x + 1 তাৰমানে 14 যোগ 1 15 x + 2 14 যোগ 2 16 এই শুদ্ধ হৈছে না নিজে চোৱা 14 15 আৰু যদি 16 যোগ কৰি চাও 4 5 9 4 15 5 কৰিলে 1 1 1 2 1 3 1 4 চোৱা অংকটো শুদ্ধ হৈছে গতিকে নিজে চাব পাৰা অংক শুদ্ধ হৈছে নে ভুল হৈছে গতিকে আজিৰ ভিডিঅ'টোত এই তিনটা অংক ডিসকাস কৰিলো নেক্সট ভিডিঅ'ত আৰু কেইটামান অংক আমি ডিসকাস কৰিম তেতিয়ালৈ ধন্যবাদ